নমস্কাৰ মই খাইৰুল মই আজি জিএনএম পঢ়িব খোজা ষ্টুডেণ্টসকলক এটা ভাল খবৰ দিবলৈ ওলাইছো এই জিএনএম কোৰ্সটো যদি শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আন্ডাৰত কোনোবা ষ্টুডেণ্টে ব্যক্তিগত বা চৰকাৰী শিক্ষা অনুষ্ঠানৰ পৰা কৰিব খোজে তেতিয়া হলে এটা এন্ট্ৰেন্স এক্সামিনেশন দিব লাগে আৰু এই জিএনএম কোৰ্স কৰাৰ কাৰণে এই এন্ট্ৰেন্স এক্সামিনেশনটো বাধ্যতামূলক এই এন্ট্রেন্স এক্সামিনেশন দিয়াৰ কাৰণে এটা অনলাইন এপ্লিকেশন ফর্ম ফিল আপ কৰিব লাগে আৰু এই এন্ট্রেন্স এক্সামিনেশনৰ অনলাইন এপ্লিকেশন ফর্মখন 2026 ইংৰাজী চনৰ কাৰণে অহা 10 এপ্ৰিল 2026 ইংৰাজী তাৰিখৰ পৰা স্টাৰ্ট হ'ব স্ক্ৰিনত এই এন্ট্রেন্স এক্সামিনেশনৰ অনলাইন এপ্লিকেশনৰ স্টার্ট ডেট লাস্ট ডেট এডমিট কার্ড ইস্যু ডেট আৰু এক্সাম ডেট দিয়া আছে এই এন্ট্রেন্স এক্সামিনেশনৰ কাৰণে যেটো ফিজ দিব লাগে সেই ফিজ স্ট্ৰাকচাৰটো আমাৰ স্ক্ৰিনত ক্যাটাগৰী ওয়াইজ দিয়া আছে তো যিসকল ষ্টুডেন্টে এই জিএনএম কোর্স শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আন্ডাৰত কৰিব খুজিছে তেখেতসকলে অহা 10 এপ্ৰিল 2026 ইংৰাজী তাৰিখৰ পৰা অনলাইন এপ্লিকেশনটো ফিল আপ কৰিব পাৰিব তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পোৱাৰ কাৰণে মোর চ্যানেলটো সাবস্ক্রাইব করে দিব মোর চ্যানেলটোৰ নাম হৈছে এসকে এডুকেশন নলবাৰী ধন্যবাদ